নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে আজি আমাৰ বিদ্যালয়তো শিক্ষক দিৱস উদযাপন কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পোনপ্ৰথমে মই মোৰ প্ৰিয়নমস্য শিক্ষাগুৰুসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰা হয়। 20 শতিকাৰ চিন্তাবিদ, শিক্ষাবিদ আৰু ৰাজনীতিবিদসকলৰ মাজত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অন্যতম। 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুতানিত জন্মগ্ৰহণ কৰি 1962 চনৰ 13 মে তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন সৰ্বোচ্চ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি হোৱাৰ আগতে তেওঁ 1909 চনৰ পৰা 1948 চনলৈ প্ৰায় 40 বছৰ কাল শিক্ষা জগতৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। দেশ তথা বিশ্বৰ শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সমগ্ৰ দেশ তথা বিশ্বতে স্মৰণীয় হৈ আছে। মানৱতাৰ বাবে শিক্ষকতা বৃত্তিৰ তাৎপৰ্য আৰু সমাজত শিক্ষাৰ স্থান যে সকলোৰে ওপৰত আছে সেই কথা তেওঁ উপলব্ধি কৰিছিল। দেশৰ প্ৰয়োজনতে তেওঁ শিক্ষা জগতৰ পৰা আজৰি হ'ব লগা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰু আগ্ৰহ আৰু অনুৰোধত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিছিল যদিও অনিচ্ছা প্ৰকাশ কৰি কৈছিল, মই এজন শিক্ষক আৰু শিক্ষক হিচাপে মোৰ দেশ তথা মানৱতাৰ সেৱা কৰিবলগীয়। এই কথাষাৰৰ পৰা গম পাব পাৰি যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে নিজকে শিক্ষক হিচাপে চিনাকি দি বৰ সন্তুষ্টি লাভ কৰিছিল, লগতে শিক্ষকতা বৃত্তিক যথেষ্ট সন্মান কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে তেওঁৰে বহুকেইগৰাকী ছাত্ৰ আৰু বন্ধুৱে তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। কিন্তু ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি দিয়াৰ পৰিৱৰ্তে শিক্ষকসকলৰ বাবেহে এটা বিশেষ দিন হিচাপে উদযাপন কৰিবলৈ মত প্ৰকাশ কৰে। শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে শিক্ষকতাৰ মহান বৃত্তিক সন্মান জনোৱাৰ লগতে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আহ্বান জনাইছিল। সেয়েহে 1962 চনৰ 5 ছেপ্টেম্বৰ এই দিনটোৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰা হয়। অশেষ পৰিশ্ৰম, ধৈৰ্য, ত্যাগ, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা আদি গুণেৰে সমৃদ্ধ আমাৰ শিক্ষাগুৰুসকল। শিক্ষকসকলৰ অশেষ পৰিশ্ৰম আৰু ত্যাগৰ ফলতে প্ৰতিগৰাকী লোক তথা আমি জীৱন পথত খোজ পেলাবলৈ সক্ষম হৈছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে কৈছিল, শিক্ষা হ'ল আমাৰ ৰাষ্ট্ৰৰ মান আৰু আমাৰ কৰ্তৃত্ব চলিত। সঁচাকৈ খনিকৰূপী শিক্ষকসকলৰ ফলতে এখন দেশৰ ভৱিষ্যত গঢ় লৈ উঠে। অৰ্থাৎ এই পবিত্ৰ দিনটোত মই মোৰ শিক্ষাগুৰুসকলক প্ৰণাম জনাই মোৰ বক্তব্য ইয়াত সামৰিছোঁ। ধন্যবাদ।